সকলোকে নমস্কাৰ জনাই আপোনালোকে নিশ্চয় গমেই পাইছে 2 আৰু 3 জুন 2025 তাৰিখে NIS প্ৰাৰ্থীসকলৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব সেই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে তেখেতলোকৰ বিভিন্ন তথ্য বিচৰা হৈছে। এতিয়া কথাটো হৈছে তেখেতলোকে এই তথ্যখিনি কেনেধৰণে লাভ কৰিব বা তেখেতলোকে NISৰ অধীনত DLED কৰিবৰ বাবে বা এডমিশ্যন লওঁতে যিখিনি তথ্য বৰ্তমান তেখেতলোকৰ ওচৰত আছে নাই সেই তথ্যসমূহ প্ৰাৰ্থীজনৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া বিশেষকৈ আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে কিছুমান NIS প্ৰাৰ্থীৰ বাবে হেড প্ৰধান শিক্ষক বা SMC বিপদত পৰিব পাৰে। কিয়নো বিপদত পৰিব এই সন্দৰ্ভত এটা আলোচনা কৰিব বিচাৰিছোঁ। কোনোবা এজন প্ৰাৰ্থী যদি কোনোদিন স্কুলত উপস্থিত নথকাকৈ প্ৰধান শিক্ষকৰ পৰা ডাইস্কত কিবা পথেৰে লৈ তেখেতে যদি NIS DLED ডিগ্ৰী লৈছিলে, যদি পৰৱৰ্তী সময়ত সেই স্কুলখনৰ এটেণ্ডেঞ্চ কপি বিচাৰে বা তেখেতৰ সেই এটেণ্ডেঞ্চত নাম নাথাকে, তেনে ক্ষেত্ৰত যদি বৰ্তমান যিটো পৰিস্থিতিত যদি প্ৰধান শিক্ষকে প্ৰাৰ্থীজনক যদি ভুৱাকৈ কিছুমান তথ্য প্ৰদান কৰে, তেনে ক্ষেত্ৰত প্ৰধান শিক্ষকজনো জগৰীয়া হ'ব বা SMCও যদি কিবা ভুৱাকৈ তেখেতক এপইণ্টমেণ্ট লেটাৰ দিছিলে কোনোদিন স্কুলত উপস্থিত নথকাকৈ, তেনে ক্ষেত্ৰত SMCও জগৰীয়া হ'ব। কিন্তু NIS প্ৰাৰ্থীসকলেই যে এই ক্ষেত্ৰত জগৰীয়া হ'ব এনে কথা নহয়। যিসকলে ভুৱা ডকুমেণ্টছ তেখেতলোকক প্ৰদান কৰিছিলে তেখেতলোকো এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। নহ'লে পৰৱৰ্তী সময়ত তেখেতলোকৰ ওপৰতো বিভাগে ব্যৱস্থাপনা ল'ব পাৰিব বুলি আশা কৰিব পাৰি। এতিয়া কথাটো হ'ল 10/7/2017 যিসকল NIS প্ৰাৰ্থীৰ ডাইস্কোডত নাম আছে তেখেতলোকৰ চিন্তা কৰিবলগীয়া কোনো কথা নাই। কিন্তু পৰৱৰ্তী সময়ত যিসকলে বক্ৰ পথেৰে সেই ভুৱা ডিগ্ৰী ল'ব গৈছিলে বা কোনো ধৰণৰ তেখেতলোকৰ NISৰ বা ডাইস্কোডত কোনো তথ্য নাছিলে, এনে প্ৰাৰ্থীখিনিৰ বিপদ হ'বই। আকৌ মই পুনৰ কৈছোঁ, যদিহে কিবা পইচাৰ বিনিময়ত বিনিময়ত যদি কোনো প্ৰধান শিক্ষক বা SMCয়ে কোনো তথ্য প্ৰদান কৰে বা তেখেতলোকক দিয়ে, বিপদত পৰিব। ধন্যবাদ।